আপুনি বাৰু জানেনে যেতিয়া আপোনাৰ ভয় লাগে বা আপুনি এটা ভয় লগা চিটুৱেশ্যনৰ সন্মুখীন হয় তেতিয়া বেছি সংখ্যক মানুহৰে হাত ভৰি কিয় কঁপিবলৈ ধৰে? তে চাওক, ভয় লাগিলে বা এটা ভয় লগা চিটুৱেশ্যনৰ সন্মুখীন হ'লে বেছি সংখ্যক মানুহৰে হাত ভৰি কঁপিবলৈ ধৰে। ই আমাৰ শৰীৰৰ এটা ডিফেন্স মেকানিজম হয়, অৰ্থাৎ আমাৰ শৰীৰৰ এটা ৰক্ষা প্ৰণালী হয়। যেতিয়া আমাৰ ব্ৰেইনটোৱে কোনো ডেঞ্জাৰ অনুভৱ কৰে তেতিয়া আমাৰ শৰীৰৰ পৰা এড্ৰিনালিন নামৰ এটা হৰমন ৰিলিজ হয়। এই হৰমনটোৱে আমাৰ শৰীৰটোক তৎক্ষণাত ফাইট কৰাৰ বাবে বা পলাই যাবৰ বাবে সক্ৰিয় কৰি তোলে, আৰু যাৰ ফলত আমাৰ শৰীৰৰ মাংসপেশীসমূহৰ ভিতৰলৈ অধিক উৰ্জা আহি যায়, অৰ্থাৎ অধিক শক্তি প্ৰবাহিত হয়, যাতে আমি সেই ভয় লগা চিটুৱেশ্যনটো হেণ্ডেল কৰিব পাৰোঁ, নতুবা তাৰ পৰা আমি পলাই যাব পাৰোঁ। কিন্তু যেতিয়া আপুনি সেই ডেঞ্জাৰ চিটুৱেশ্যনটোৰ ওচৰত থিয় হৈ থাকে আৰু আপুনি ফাইটো নকৰে বা আপুনি পলায়ো নাযায়, তেতিয়া আপোনাৰ শৰীৰত কম্পন অনুভৱ হয়, অৰ্থাৎ আপোনাৰ শৰীৰৰ মাংসপেশীসমূহৰ ভিতৰত থকা অধিক উৰ্জা বাহিৰলৈ ওলাই যায়। এয়া কেৱল আপোনাৰ শৰীৰৰ পৰা ওলোৱা এড্ৰিনেলিন হৰমনৰ কাৰণে হয়। ইয়াক লৈ ভয় খাব লগা একো নাই, ই আমাৰ শৰীৰৰ এক স্বাভাৱিক প্ৰতিক্ৰিয়া। কিন্তু ইয়াৰ পৰা বাচিবলৈ বা ইয়াক কণ্ট্ৰল কৰিবলৈ আপুনি কেইটামান টিপছ ল'ব পাৰে। যেতিয়াই আপুনি এনেকুৱা এটা চিটুৱেশ্যন ফেচ কৰে বা আপোনাৰ শৰীৰ কঁপিবলৈ ধৰে, তেতিয়াই আপুনি লগে লগে নিজৰ মনটো বেলেগ এটা কথালৈ বা বেলেগ এটাৰ জেগালৈ ডাইভাৰ্ট কৰি দিয়ক, আৰু আপুনি যিমান পাৰে দীঘলকৈ উশাহ ল'বলৈ চেষ্টা কৰক। অৰ্থাৎ যিমান পাৰে আপুনি নিজৰ মনটো শান্ত কৰিবলৈ চেষ্টা কৰক। তেতিয়া কি হ'ব যে আপোনাৰ শৰীৰৰ পৰা এড্ৰিনেলিন হৰমন কমকৈ ওলাব আৰু আপোনাৰ শৰীৰটো কণ্ট্ৰলত আহি যাব।